নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ এইবাৰ ওলাইছে বৃহৎ ভূমি ক্ৰয় কৰাৰ তথ্য। দুৰ্নীতিৰ নায়ক আখ্যা প্ৰাক্তন বিধায়ক অশোক শৰ্মাক। অশোক শৰ্মাৰে ন? এইখিনি কি মাটি দাদা? সরকারি মাটি বুলি গম পাও। চৰকাৰী মাটি ন? দাদা আপোনাৰ ঘৰ ইয়াত? এইখিনি কাৰ মাটি? দাদা এইখিনি অশোক শৰ্মাৰ মাটি হয়। এইখিনি চৰকাৰী মাটিয়ে ন? তেখেতৰ দিনত দখল কৰিছিল তাত। 24 বিঘা চৰকাৰী ভূমি দখল কৰি থকাৰ অভিযোগ আহিছে অশোক শৰ্মাৰ বিৰুদ্ধে। নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত প্ৰায় 30 কোটি টকাৰ সম্পত্তি ক্ৰয় কৰে কংগ্ৰেছ নেতা অশোক শৰ্মাই। নলবাৰী সৰিয়তলীত 24 বিঘা চৰকাৰী ভূমি দখল কৰি থকা অশোক শৰ্মাৰ এইবাৰ ওলাইছে বৃহৎ ভূমি ক্ৰয় কৰাৰ তথ্য। মাত্ৰ 5 বছৰীয়া কাৰ্যকালতে বিধায়কৰ হৈ নলবাৰীৰ কেইবা ঠাইত ক্ৰয় কৰিছে বৃহৎ ভূ সম্পত্তি। নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত প্ৰায় 30 কোটি টকাৰ সম্পত্তি ক্ৰয় কৰে কংগ্ৰেছ নেতা অশোক শৰ্মাই। অশোক শৰ্মাই গঢ় দিছে বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানো। অকল ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে নহয়, নলবাৰী চহৰৰ আন আন কেইবাটাও প্ৰান্তত বিশাল ভূমি ক্ৰয় কৰিছে বুলি অভিযোগ অশোক শৰ্মাৰ বিৰুদ্ধে। অশোক শৰ্মা বুলি ক'লে আজি দুৰ্নীতিৰ এজন নায়ক। যোৱা সময়ছোৱাত নলবাৰী বস্তিৰ বিধায়ক হৈ থকা সময়ত তেখেতে আজি 30 বিঘাৰ ওপৰত ইয়াত মাটি 40-50 কোটি টকাৰ সম্পত্তি। তেখেতে 5 বছৰ এটাই জানিছিল যে ক'ত মাটি দিব পাৰি, ক'ত মানুহক ঠগাই চাকৰি দিম বুলি কৈ মাটি ল'ব পাৰি। সেনেকুৱা বিভিন্ন ধৰণৰ আশা প্ৰলোভন দি 5টা বছৰত তেখেতে মাটিৰে অকল খালি মাটি। আজি সকলো ফালৰ পৰাই তেখেতে খালি মাটিৰে চৰকাৰী ভূমি দখল কৰিছে। হয়, চৰকাৰী ভূমি আপোনাৰ SRDত আছে, আপোনাৰ কেডিকেৰ ওচৰত আছে, এইটো আপোনাৰ হাৱৰেস্তান নেচনেল ওচৰত। সেনেকৈ বিভিন্ন জাগাত তেখেতৰ দুৰ্নীতি দেখুৱাই কৰিব নোৱাৰি। এতিয়াৰ সময়ত এই 5টা বছৰ যেনেকুৱা দুৰ্নীতি কৰিছে দেখাই শেষ কৰিব পৰা নাই। যোৱা 5 বছৰত বিধায়ক হৈ থকা সময়ত ইয়াত কি খুলিছে? ইয়াত দোকান খুলিছে, এইটো এটা আপোনাৰ পাৰ্কিং প্লেচ এটা খুলিছে, ইয়াত হোটেল এখন খুলিছে। সেইবিলাক মানুহবিলাক ভাড়া দিছে, আগতীয়াকৈ ধন লৈছে। নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।